আজি এই পবিত্ৰ দিনটোত আমাৰ শিৱসাগৰ জিলাৰ কেপিএম চাৰিআলিত সাংস্কৃতিক মহাসভাৰ উদ্যোগত যি বিষ্ণু ৰাভাৰ আমাৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হৈছে, ৰাভা দিৱস উদযাপন কৰা হৈছে। আজি এই ৰাভা দিৱসৰ লগতে সংগতি ৰাখি আজি আমি আমাক মাতিছিলে, মাতি আমাক সন্মান দিলে। তেওঁলোকে আমাৰ কাৰণে এক সাহসিকতা বঁটা ৰাখিছিলে, যেটো শিল্পী দিৱসতে দিয়াৰ কথা আছিলে, কিন্তু আমাৰ কিছু ব্যস্ততাৰ কাৰণে আমি আহিব পৰা নাছিলো। আৰু আজি এই বিশেষ পবিত্ৰ দিনটোত ৰাভা দিৱসত আমাক নিমন্ত্ৰণ জনাই আজি এই সাহসিকতা বঁটা প্ৰদান কৰিছে। লগতে আজি আমাৰ বহুকেইজন পুৰোধা ব্যক্তিক তেওঁলোকে বঁটা প্ৰদান কৰিছে। আমাৰ সাংবাদিক জগতৰ লগত জড়িত সাংবাদিক বন্ধুসকলক প্ৰেৰণা যোগাইছে, তেওঁলোককো বঁটা প্ৰদান কৰিছে। এই তেওঁলোকৰ প্ৰচেষ্টাক অশেষ ধন্যবাদ জনাইছো, যিহেতু সমগ্ৰ অসমতে আজি প্ৰত্যেক শিক্ষানুষ্ঠান হওক বা সাংস্কৃতিক অনুষ্ঠান হওক বা সামাজিক অনুষ্ঠানত আজি অনুষ্ঠানভাগ সমগ্ৰ অসমতে পালন কৰা হয় বিষ্ণু ৰাভা দিৱস হিচাপে। সেইমতে আজিও আমাৰ ইয়াত হৈছে আৰু আমি অন্তৰৰ পৰা তেওঁলোকক ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি আচলতে যথেষ্ট এই কাৰ্যসূচীৰ অন্তৰালত আমি দুজনকে হলেও সাংবাদিকক আমি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। তেখেতলোকৰ যি বলিষ্ঠ পদক্ষেপ, সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেখেতলোকে অত্যন্ত প্ৰহৰীৰ দৰে দৌৰাৰ যি আমি প্ৰয়াস দেখা পাওঁ, সেইখিনি ক্ষেত্ৰত বৃহত্তৰ ছাত্ৰৰ ক্ষেত্ৰত তেখেতৰ অৱদান আমি অতুলনীয় বুলি গ্ৰহণ কৰি নিশ্চিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আমি নিউজ 18ৰ সাংবাদিক প্ৰদীপ গগৈ ডাঙৰীয়াক, সংবাদ সৌৰভ আৰু মফিদুল ইছলাম ডাঙৰীয়াক আমি সংবাদ মধুকৰ হিচাপে বঁটা প্ৰদান কৰা হৈছে। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে তেখেতলোকৰ দায়িত্ব বিশেষভাৱে ৰাজহুৱাভাৱে তেখেতলোকক আজি এই বঁটা প্ৰদান কৰা হৈছে। গাম্ভীৰ্যপূৰ্ণ মুকলি সভাৰ দ্বাৰা বিশিষ্ট ব্যক্তিসকলৰ হাতৰ পৰশত তেওঁলোকে এই বঁটা গ্ৰহণ কৰিছে। নিশ্চিতভাৱে শিৱসাগৰৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা এই অনুষ্ঠানটি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি বা আপোনালোকৰ আহি গ্ৰহণ কৰাৰ বাবে আমি শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ লগতে ২৫তম কেন্দ্ৰীয় বিষ্ণু মহাদেৱৰ স্মৃতিচাৰণ উদযাপন সমিতিৰ তৰফৰ পৰা চিৰকৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা ভাল দিন আৰু মোৰো এটা ভাল লাগিছে। আজিৰ পৰা বহু বছৰ আগতে বিষ্ণু ৰাভা ব্যক্তিগতভাৱে লগ পোৱাৰ এটা মোৰ অভিজ্ঞতা আছিল। শিৱসাগৰত নাটক কৰিবলৈ আহি আজিৰ পৰা প্ৰায় 40 বছৰমানৰ আগতে বিষ্ণু ৰাভাক আমি দেখিছিলোঁ আৰু পৰৱৰ্তী সময়তে বিশেষ ব্যক্তিজন ঢুকালে। আমি কলাগুৰু বিষ্ণু ৰাভাৰ নামত বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পাতি অহা হৈছে। অসমতো সাংস্কৃতিক মহাসভাই জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু ৰাভাৰ দিৱস অনুষ্ঠিত কৰি আহিছে। আমি কলাগুৰু বিষ্ণু ৰাভা দিৱস এতিয়া 20তম বাৰৰ বাবে আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানৰ সৈতে মই যোৱা প্ৰায় 10 বছৰৰ ওপৰত জড়িত হৈ আছোঁ আৰু প্ৰতিবাৰেই একোজন বিশিষ্ট ব্যক্তিক মানে বিষ্ণু ৰাভা সাংস্কৃতিক সমন্বয় বঁটা দিয়া হয় আৰু বিভিন্ন উদ্যোগী ব্যক্তিক একোটাত পুৰস্কাৰ দিয়া হয়। তাৰ লগতে ছাত্ৰ ছাত্ৰী বা সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সৃষ্টিমূলক নৃত্য ইত্যাদি প্ৰতিযোগিতা পতা হয়। আমি এনেধৰণেই বৃহত্তৰ অসমখন সাংস্কৃতিকভাৱে এক কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমাৰ শিৱসাগৰতো যে আমি এনে পদক্ষেপ লৈ পেলাই যে বিষ্ণু ৰাভা জাতি ধৰ্মৰ ঊৰ্ধত তেওঁ এজন কলাগুৰু সাংস্কৃতিক কৰ্মী আছিলে, তাকে আমি প্ৰতিপন্ন কৰিবলৈ গৈ আছোঁ আৰু এইটোৱে আমাৰ লক্ষ্যৰ উদ্দেশ্য। আমি আশা কৰিম যে মই এটা কথা এই মনত পৰিছে যে বহু বছৰ আগৰ কথা, বিষ্ণু ৰাভা এবাৰ তেওঁতো ঘূৰি ফুৰা মানুহ, অঘৰী মানুহ। তেওঁ ঘূৰি ফুৰা অৱস্থাত তেওঁ ৰঙিয়াৰ এখন মিটিং হৈছিলে, তাত শংকৰদেৱৰ তিথি পালন কৰা হৈছিলে। ৰাভাই ক'ৰবাৰ পৰা আহি ওলালেই দেখিলে যে মিটিং হৈ আছে, তেওঁ সোমাই তেওঁ এঘণ্টা সময় বিভিন্ন ভাষণ আগবঢ়ালে আৰু ভাষণ আগবঢ়াই যেতিয়া তেওঁ যাবলৈ ওলালে তেতিয়া এগৰাকী 90 ঊৰ্ধৰ মহিলা আহি পেলাই ক'লেই যে সেৱা কৰিব বিচাৰিলে। তেওঁ ক'লে মোক কিয় সেৱা কৰিব লাগে, মই আপোনাকহে মই সেৱা কৰিব লাগে। তেতিয়া সেই মহিলাগৰাকীয়ে কৈছিলে আপোনাৰ মাজত মই সাক্ষাৎ কৃষ্ণক দেখা পাইছোঁ। বিষ্ণু ৰাভা এজন এনে ব্যক্তি আছিলে যে আজি তেওঁৰ আমি যিহেতু এটা স্মৃতিচাৰণ কৰিছোঁ,
আমি ধন্য হৈছোঁ বুলি ভাবিছোঁ নিজক। ধন্যবাদ। আৰু এটা ভাল পাইছোঁ যে মোক কৈছোঁ যে বিষ্ণুৰাভা সমন্বয় বঁটা দিয়াৰ লগতে বিভিন্ন আমাৰ সংবাদ সভাৰ লগত জড়িত, সাহিত্য সভাৰ লগত জড়িত ইত্যাদি সকলোকে আমি বঁটা প্ৰদান কৰি আহিছোঁ। আজি এই অনুষ্ঠানতো শিৱসাগৰৰ দুজন বিশিষ্ট সাংবাদিকক আমি বঁটা প্ৰদান কৰি তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আমি আচলতে যথেষ্ট এই কাৰ্যসূচীৰ অন্তৰালত আমি দুজনকে হ'লেও সাংবাদিকক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। তেখেতলোকৰ যি বলিষ্ঠ পদক্ষেপ, সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেখেতলোকে অত্যন্ত প্ৰহৰীৰ দৰে দৌৰাৰ যি আমি প্ৰয়াস দেখা পাওঁ, সেইখিনি ক্ষেত্ৰত বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত তেখেতৰ সেই অৱদান আমি অতুলনীয় বুলি গ্ৰহণ কৰি নিশ্চিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আমি নিউজ 18ৰ সাংবাদিক প্ৰদীপ গগৈ ডাঙৰীয়াক, সংবাদ সৌৰভ আৰু মফিদুল ইছলাম ডাঙৰীয়াক আমি সংবাদ মধুকৰ হিচাপে বঁটা প্ৰদান কৰা হৈছে। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে তেখেতলোকৰ দায়িত্ব বিশেষভাৱে ৰাজহুৱাভাৱে তেখেতলোকক আজি এই বঁটা প্ৰদান কৰা হৈছে। গাম্ভীৰ্যপূৰ্ণ মুকলি সভাৰ দ্বাৰা বিশিষ্ট ব্যক্তিসকলৰ হাতৰ পৰশত তেওঁলোকে এই বঁটা গ্ৰহণ কৰিছে। নিশ্চিতভাৱে শিৱসাগৰৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা এই অনুষ্ঠানটি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি বা আপোনালোকৰ আহি গ্ৰহণ কৰাৰ বাবে আমি শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভাৰ লগতে 20তম কেন্দ্ৰীয় বিষ্ণু মহাসভা স্মৃতিচাৰণ উদযাপন সমিতিৰ তৰফৰ পৰা চিৰকৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।